নমস্কাৰ নিৰূপা লাইফষ্টাইল চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিৰ সময় এতিয়া মানে স্কিনখন দেখি পেলাই ইমানেই বেয়া লাগিছে ন, বহুত বেছি স্কিনখন মোৰ ড্ৰাই হৈ গৈছে আৰু লগতে স্কিনৰ গ্ল'টো একেবাৰে নাই। সেয়েহে একদম পাকঘৰলৈ গৈছোঁ, কণমানিজনী শুৱাই পেলাই দৰ্জা বন্ধ কৰি থৈ গৈছোঁ আৰু এইফালে একদম একেবাৰে পাকঘৰত পালোঁগৈ। পাকঘৰত পাই পেলাই মোৰ যিটো মানে আটাইতকৈ ভাল লগা ৰেমেডি আজি বনাবলৈ লৈছোঁ আৰু এই ৰেমেডিটোৱে মানে আপোনাৰ ছালৰ উজ্জ্বলতা বৃদ্ধি কৰিবই। যদি আপোনাৰ ছালখনো একেবাৰে ক'লা পৰি গৈছে বা ছালৰ উজ্জ্বলতা একেবাৰে নাইকিয়া হৈ গৈছে, আপোনালোকে এই ৰেমেডিটো এবাৰ হ'লেও ব্যৱহাৰ কৰি চাব। মোৰ যেতিয়া স্কিনখনৰ উজ্জ্বলতা একেবাৰে কমি যায় বা স্কিনৰ বহুতো সমস্যাই দেখাই দিয়ে, এই ৰেমেডিটো এবাৰ হ'লেও ব্যৱহাৰ কৰোঁ আৰু ৰাতি যেতিয়া ব্যৱহাৰ কৰোঁ নহয়, ৰাতিপুৱা শুই উঠিয়েই মানে ইয়াৰ গ্ল'টোৱে আপোনালোকে দেখি পেলাই আপোনালোকৰ ভাল লাগিব। ইমানেই বেছি ভাল ৰিজাল্ট দিয়ে, মানে তৎক্ষণাতে ৰিজাল্ট দিয়ে। সেয়েহে মই এই ৰেমেডিটো ব্যৱহাৰ কৰোঁৱেই। আৰু এই যিটো মানে আপোনালোকে দেখিছে মই পেক হিচাপে এপ্লাই কৰিছোঁ, কিন্তু ইয়াৰ যিটো পাউডাৰ হয় এই পাউডাৰটো আপোনালোকে এটা বটলত ষ্ট'ৰ কৰি ৰাখিব পাৰে। গা ধোৱাৰ পূৰ্বে আপোনালোকে যদি ব্যৱহাৰ কৰে নহয়, যথেষ্ট সুফল পাব। আপোনালোকে চাবোনৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিব পাৰে। মই অলপ সৰহকৈ এই পাউডাৰবিধ বনাই ৰাখোঁ আৰু চাবোনৰ পৰিৱৰ্তে ব্যৱহাৰ কৰোঁ আৰু মুখখন ধোৱাৰ পাছতেই আপোনালোকে গ্ল' দেখিবলৈ পাব। যথেষ্ট উজ্জ্বল হৈ পৰিব, মানে ছালখন খুব ভালদৰে আপোনাৰ চাফা কৰি তুলিব। আৰু ইয়াৰ পিছতে কিন্তু মইশ্চাৰাইজাৰ ক্ৰীম আপোনালোকে ব্যৱহাৰ কৰিবলৈ নাপাহৰিব। ৰাতি শোৱাৰ আগত মানে আমি যদি স্কিনখনৰ কেয়াৰ লওঁ, দিনটোত আপোনালোকে বাহিৰত যোৱাৰ ফলত বা ধূলি মাকতিৰ ফলত আপোনাৰ স্কিনখন যথেষ্ট মানে লেতেৰা হৈ থাকে ন, ভালদৰে চাফ চিকুণ কৰি পেলাই আপোনালোকে যদি মইশ্চাৰাইজাৰ এটা ক্ৰীম লগাই পেলাই ভালদৰে কেয়াৰ লৈ পেলাই শুৱে নহয়, আপোনালোকে চাবচোন আপোনাৰ ছালখনৰ বহুতো সমস্যা নাইকিয়া হ'ব আৰু ৰাতিপুৱা শুই উঠি আপুনি বেলেগ ধৰণৰ উজ্জ্বলতা আপোনাৰ ছালখনত দেখিবলৈ পাব। আজিৰ ৰেমেডিটোৰ কাৰণে আপোনালোকে দেখিছে মই বেচন লৈছোঁ। বেচন মানে প্ৰায় মই 2 চামুচমান বেচন ল'ম আৰু বেচনে আপোনাৰ ছালখনৰ উজ্জ্বলতা বৃদ্ধিত যথেষ্ট সহায় কৰে। ইয়াৰ পিছত লৈছোঁ হালধি গুড়ি। হালধি গুড়িটো মোৰ বহুত বেছি ভাল লাগে, যথেষ্ট গ্ল' দিয়ে আপোনাৰ স্কিনত। আৰু ইয়াৰ পিছতে এটা মোক ঘৰুৱা মানে দৈ গাখীৰ ৰাখিছিলোঁ, এইটো কাপতে মই এনেকৈ ফ্ৰিজতে ষ্ট'ৰ কৰি ৰাখিছিলোঁ, প্ৰয়োজন হয় কেতিয়াবা স্কিনত লগাবলৈ। আৰু ডাঙৰ চামুচেৰে এচামুচ মই দৈ গাখীৰ দিছোঁ আৰু ইয়াৰ পিছত অকণমান পানী অকণমানো দি দিছোঁ। আৰু এতিয়া গোটেইকেইটা বস্তু খুব ভালদৰে মিক্স কৰিম। বহুত বেছি মানে ডাঠ এটা পাতল বৰ বেছি মানে পেষ্ট এটা মই কৰা নাই, মানে অলপ ডাঠেই ব্যৱহাৰ কৰিছোঁ যাতে স্কিনত লগাবলৈ ভাল হয়। আপোনালোকেও ব্যৱহাৰ কৰি চাব। এই পেকটোৱে আপোনাৰ ছালৰ উজ্জ্বলতা বৃদ্ধিত যথেষ্ট সহায় কৰিব আৰু ইয়াৰ পাছতে আপোনালোকে মইশ্চাৰাইজাৰ ক্ৰীম লগাবলৈ কিন্তু একেবাৰে নাপাহৰিব। কেনেকুৱা লাগিলে আজিৰ ভিডিঅ'টো মোক কমেণ্ট কৰি ক'বলৈ নাপাহৰিব। যদি ভাল লাগিলে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আপোনাৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজত। আৰু এটা নতুন ভিডিঅ' লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।